লিপতি সুগত পুষন্ত কিতাপ করিল যশোদানন্দে জগত ঈশ্বর যেন স্থান প্ৰাণ কৰিলা আতি আনন্দে মনেও কহত দুন নামে বসু আছিলা নন্দে পূব ধাৰা ভাৰ্য সমে গোকুলক গলা বিধাতাৰ আদেশত ৰামে সেই কালে দৈক ব্ৰহ্মা বৰ দিলা কৃষ্ণত হইব ভগতি দুৰ্নে নন্দ ভৈল ধাৰা যশোদা দুয়ো ভৈলায়ত পতি পুত হোয়া কৃষ্ণ সাধিল পেটে বৰ্মাৰ পালিব সন নন্দ যশোদাৰ পৰম ভগতি বহালত ৰাম শুনি উক সৰ্বজন কৃষ্ণ তোৰ প্ৰিয়া মন ভগতিৰ দেখি মহত বৰ্মাহৰ আদি দেৱ যাক সদায় কৰে কেব তাংক গোপী পাইলে কগি হত যোগে গণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে যাৰ বুধিৰ গোচৰণী ভকতিতে বৈশ্য হৈ তেন্তে পুত ভলা যশোদাৰ এতিয়া ইয়াৰ পিছত পৰীক্ষিতে শুকমণি আগত প্ৰশ্ন কৰিছে যে কি মহাপুণ্য কৰিলে নন্দ আৰু যশোদাই যাৰ ফলত গৃহতে থাকি জগতৰ ঈশ্বৰৰ পুত্ৰৰূপে পালে এই সমস্ত কথা মোক ক'ব লাগে এই বুলি যেতিয়া শুকমণিক প্ৰশ্ন কৰিছে মই আনন্দ মনেৰে শুকমণিও তাৰ সমস্ত উত্তৰ প্ৰদান কৰি কৈছে যে এটা জনমত অষ্টবসুৰ সেই অষ্টবসুৰ এজন হৈছে দ্ৰোণ তেওঁৰ ভাৰ্যাৰ নাম হৈছে ধাৰা
এই দ্ৰোণ আৰু ধাৰাই ভগৱন্তক অশেষ তেওঁলোকে ভক্তি কৰিছিল, তপস্যা কৰিছিল। পুত্ৰৰূপে পাবৰ কাৰণে তেওঁলোকে ভগৱন্তক কামনা কৰিছিল, আৰু তাৰ ফলত ভগৱন্তে তেওঁলোকক বাক্যও দিব লগা হৈছে। পৰম পিতা ব্ৰহ্মায়ো তেওঁলোকৰ মনৰ অভিলাষ কথা বুজি পায়। সেই ব্ৰহ্মায়ো তেওঁলোকক কৃপা কৰি আশীৰ্বাদ কৰিলে, তোমালোকৰ মনৰ সমস্ত আশা পূৰণ হ'ব, কিন্তু দাপৰত তোমালোকে নৰৰূপে জন্মগ্ৰহণ কৰিব লাগিব। সেই অনুসাৰে আজি বৃন্দাবনৰ গোকুলত সেই অষ্টবসুৰ এজন যাৰ নাম দ্ৰোণ, তেওঁ আহি নন্দৰূপে অৱতাৰ ল'লে, আৰু তেওঁৰ ভাৰ্যা যাৰ নাম ধাৰা, তেওঁ আহি যশোদা নামেৰে তেওঁ জন্ম ল'লে। আৰু সেইকাৰণে ধাৰা আৰু দ্ৰোণৰ পুত্ৰৰূপে পূৰ্বৰ সমস্ত যি বাক্য, সেই বাক্য ৰক্ষা কৰি ভক্তৰ মনৰ বাঞ্ছা পূৰণৰ অভিলাষ পূৰণৰ কাৰণতে আজি স্বয়ং ভগৱন্ত আহি পুত্ৰৰূপে তেওঁলোকক মহা কৃপা কৰিলে। এই কথাটোকে কৈছে, পুত্ৰ হুয়া কৃষ্ণে সাৰিলন্ত প্ৰীতি, ব্ৰহ্মাৰ পালি বচন, নন্দ যশোদাৰ পৰম ভকতি বহাই লন্ত নাৰায়ণ। সেই নাৰায়ণে ব্ৰহ্মাৰো বাক্য ৰাখিলে, আৰু নন্দ যশোদাৰো মনৰ বাঞ্ছা পূৰণৰ ক্ষেত্ৰত তেওঁলোকক মহাভক্তি প্ৰদানৰ জৰিয়তে তেওঁলোকৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰি তেওঁলোকক আনন্দত এনেদৰে মহাকৃপা কৰিলে। আৰু এই কাহিনীৰ আৰম্ভ লৈ আজি মহাভাগৱতীয়ে আমাকে মহা উপদেশ দিছে যে শুনিওক সৰ্বজন কৃষ্ণতৰ প্ৰিয়া মন, ভকতি দেখিও মহৎ, ব্ৰহ্মাহৰ আদি দেৱ যাক সদা কৰি সেৱক, তাংক গোপী পাইলেক গৃহ। ভক্তিৰ কিমান মহিমা! ভগৱন্তক যদি শুদ্ধ চিত্তে যদি আমি ধাৰণা কৰোঁ, কল্পনা কৰোঁ, বাঞ্ছা কৰোঁ, সমস্ত বাঞ্ছা তেওঁ নিশ্চয় পূৰণ কৰাব। এইটো জন্মত নহ'লেও নিশ্চয় পৰৱৰ্তী জন্মত ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্ত বাধ্য। আৰু সেইকাৰণে নন্দ যশোদাৰ গৃহত তেওঁ নিজেই আহি বন্দী হ'ব লগা হ'ল। বসুদেৱ দৈৱকীৰ সন্তান হিচাপে জগতত পৰিচয় দিবলৈ আহি তেওঁ প্ৰথমতে কাক পৰিচয় দিলে? নন্দ আৰু যশোদাকে পিতৃ মাতৃৰ ৰূপত পৰিচয় দিলে। এই সময়ত দেৱতাসকলৰ বাহিৰে, সিদ্ধগণৰ বাহিৰে অন্যান্য জগতৰ জীৱবিলাকে গমেই নাপায় যে কৃষ্ণ কাৰ পুত্ৰ প্ৰকৃততে হয়, বসুদেৱ দৈৱকীৰ পুত্ৰ যে নহয়। এই কথাষাৰ সকলোৱে বিশ্বাস কৰিছিল, কাৰণ বাস্তৱতে যিটো দেখিলে, কংসই যিটো ভ্ৰম কৰিলে, জগতৰ লোকসকলেও একেটাই ভ্ৰম কৰি আছে। এটা এটাকৈ 6টা সন্তান দৈৱকীৰ গৰ্ভৰ পৰা জন্ম হোৱা দেখিলে কংসই মাৰি পেলালে। 7ম সন্তানটো গৰ্ভত স্থাপিত হৈছিল, কোনোবাই জানিলে, কোনোবাই নাজানিলে। এইফালে ৰক্তস্ৰাৱ হোৱাৰ এটা লীলা দেখুৱাই ৰোহিণীৰ গৰ্ভলৈকে স্থানান্তৰ কৰিলে 7ম সন্তানটি। 8ম সন্তানৰ ৰূপত দৈব্যবাণী অনুসৰে দৈৱকীৰ কোলাত জন্ম হ'ব, গৰ্ভত জন্ম হ'ব লাগিছিল, কিন্তু জগতে কি দেখিলে? এগৰাকী কন্যা সন্তান তেওঁৰ কোলাত দেখিলে। কংসই তাকে আজুৰি আনি মাৰি পেলালে। মাৰি পেলাবলৈ যত্ন কৰিলে, মাৰিব নোৱাৰিলে। সি আকাশেদি উৰি গুচি গ'ল। যাওঁতে কৈ গ'ল, তোৰ জন্ম হ'ল। এতিয়া কেনেকৈ লোক সমুদ্ৰে এই মুহূৰ্তলৈকে বুজিব যে নন্দৰ গৃহত থকা এই পুত্ৰজনে বা কৃষ্ণই বসুদেৱ দৈৱকীৰ পুত্ৰ হয়?
সকলোৱে সমস্ত কথা জনা নজনা বুজা নুবুজাৰ ভাৱত ৰৈ আছে। এয়া হৈছে প্ৰভু ভগৱানৰ লীলা। মাক বুলি ক'ব লাগিছিল কাক? কৈছে কাক? ইয়াৰ জৰিয়তেও আৰু এটা লীলা দেখুৱাইছে জগতত, যে সমস্ত জীৱই জন্মসূত্ৰে মহা দুখ আৰু কষ্টক সাৰথি কৰি সংসাৰলৈ আহিব লগা হয়। কৃষ্ণও তাৰ ব্যতিক্ৰম নহয়। যি সন্তানে জন্ম হৈয়ে নিজৰ মাতৃৰ কোলা শুৱনি কৰিব নোৱাৰে, মাতৃৰ দুগ্ধ পান কৰিব নোৱাৰে, সেই সন্তানৰ সমান দুৰ্ভগীয়া সন্তান জগতত নাই। যি সন্তানে লোকৰ মাতৃক নিজৰ মাতৃ বুলি গণ্য কৰিব লগা হয়, সেই সন্তানৰ সমান দুৰ্ভগীয়া সন্তান জগতত নাই। আজি জ্বলন্ত প্ৰমাণ উদাহৰণ হিচাপে কৃষ্ণ স্বয়ং নিজেই এই লীলাটো কৰি জগতক দেখুৱাইছে। ইয়াৰ পিছত আৰু জগতৰ কোনো লোকে যেন কৃষ্ণৰ ওচৰত ভগৱন্তৰ ওচৰত আক্ষেপ কৰিব লগা নহয় যে মোৰ সমান দুখী নাই, মোৰ সমান মহাকষ্টত নাই, মোৰ সমান অভাৱ নাই, কোনেও যেন ক'ব নোৱাৰে। কাৰণ জগতৰ সমস্ত দুখ কেৱল কৃষ্ণই দেখিছে, কৃষ্ণই ভুগিছে, কিন্তু জগতৰ লোকসকলে তাক বুজিবলৈ যত্ন কৰা নাই। আৰু সেইজন কৃষ্ণ নিজৰ মাক দেউতাকক এৰি থৈ আনৰ মাক দেউতাকক মাক দেউতাক বুলি জানি শুনি তেওঁ গ্ৰহণ কৰিব লগাটো আৰু কিমান এটা পৰিতাপৰ বিষয় কৃষ্ণৰ বাহিৰে বেলেগে বুজিব নোৱাৰে। কিন্তু মনৰ দুখ কৃষ্ণই কোনোদিন কাকো দেখুৱাব লগা হোৱা নাই। যি দুখ তেওঁ নিজৰ মনৰ ভিতৰত আছে, কিন্তু মুখেৰে দেখুৱাইছে এক বিমল আনন্দৰ পৰিৱেশ। সেই মুখমণ্ডল দেখিলেই জগতৰ সমস্ত দুখ তাপ হৰণ হৈ যায়। অথচ মায়াময় জগতত তেওঁ আহি মনুষ্য লীলাৰে এইটো দেখুৱাবলৈ গৈ আছে, তেওঁৰ সমান দুৰ্ভগীয়া জগতত নাই, তেওঁৰ সমান মহা দুখত এই সংসাৰত কোনো নাই। জন্মৰ দিনাখনেই তেওঁ মৃত্যুৰ ভয়ত মাক দেউতাকৰ পৰা পলাব লগা হ'ল। 3 দিনৰ দিনাখনেই পুতনাই তেওঁক বধ কৰিবলৈ গ'ল। তাৰ পিছতে এটা এটাকৈ বিপদ তেওঁৰ জীৱনত প্ৰত্যেক ক্ষণে ক্ষণে আহি আছে। চক্ৰবাত আহিল, চক্ৰবাতৰ পিছত আৰু নানা দৈত্য দানৱসকল আহিল, কিন্তু প্ৰতি ক্ষণে ক্ষণে মৃত্যুৰ ভয়ে তেওঁক এৰি দিয়া নাই। আৰু তেওঁ দৈত্য দানৱক বধ কৰিব পাৰে, কিন্তু নিজক মুক্ত কৰিবৰ কাৰণে যাওঁতে কোনোদিন তেওঁ শান্তিৰে যে থাকিব পৰা নাই, এই কথাটো কিন্তু আমি বুজিব লাগিব। কিন্তু জগতক তেওঁ দেখুৱাইছে যে মোৰ সমান মহানন্দ, সৰ্বানন্দ, পৰমানন্দ পুৰুষ এই জগতত নাই। সৰ্বক্ষণতে মোৰ মুখত কেৱল হাঁহিয়ে হাঁহি মোৰ মুখমণ্ডল দেখা পোৱাৰ লগে লগে সমস্ত জনৰে দুখ তাপ হৰণ হৈ যায়। এইটো লীলা কৰিছে। গতিকে তাৰ জৰিয়তে আমাক এই জ্ঞানটো দিবলৈ গৈছে, মোৰ নিজৰ মনত থকা হাজাৰ দুখ বেদনা, এই বেদনা কেতিয়াও নিজে ব্যক্ত কৰাটো, কাৰো লগত ইয়াৰ ভাগ বতৰা কৰাটো উচিত নহয়। কাৰোবাৰ আগত যদি মোৰ মনৰ দুখৰ কথা কওঁ, সেইজন যদি মোৰ সঁচাকৈ হিতাকাংক্ষী হয়, মোৰ দুখত তেওঁ দুখিত হ'ব, ম্ৰিয়মান হ'ব। তেওঁ ইমান দিনে বা ইমান সময়ে হয়তো আনন্দ মনেৰে আছিল, কিন্তু মোৰ দুখৰ কথাটো শুনাৰ পিছত তেওঁৰ আনন্দখিনি হেৰাই গ'ল, মোৰ দুখত তেওঁ দুখিত হ'ল। মোৰ কি অধিকাৰ আছে আনৰ আনন্দখিনি গুচাই মোৰ দুখখিনি তেওঁক ঢালি দিবৰ কাৰণে? সেইকাৰণে শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে, সেইজনে পৰম পুৰুষ হ'ব পাৰে, সেইজনে শ্ৰেষ্ঠ মনুষ্য হ'ব পাৰে, যিজনে নিজৰ দুখখিনি নিজৰ হৃদয়তে ঢাকি নিজৰ মনৰ ভিতৰত থকা সুখখিনি পাৰিলে আনৰ আগত বিলাই দি সকলোৰে মন বিষাদৰ পৰা যেন আনন্দময় ৰসময় কৰিব পাৰে। আজি কৃষ্ণই এইবিলাক লীলাই কৰি আছে। এইবিলাক লীলা কৰি তেওঁ কিমান দুখত তাপিত হৈ আছে তাক বুজিবৰ কাৰণে জগতক তেওঁ বঞ্চনা কৰি আছে।
মিচিকিয়া হাঁহিয়ে তাই সমস্তকে ভুলাই আছে গতিকে এয়াই হৈছে ভগৱন্তৰ লীলা আৰু এই লীলাৰ তত্ত্ব ইয়াৰ আগতে যে আমি কৈছিলোঁ কৃষ্ণৰ বাল্যকালৰ লীলাবিলাক শুনাৰ লগে লগেই যে মন প্ৰাণ পবিত্ৰ হৈ যায় পুণ্য সঞ্চয় হৈ যায় কেনেকৈ পুণ্য সঞ্চয় হয় এনেদৰে যে কৃষ্ণৰ দুখত দুখিত কৃষ্ণৰ তাপত তাপিত এই অনুভৱ এই কৃষ্ণ লীলাৰ মাজত যিজনে অনুভৱ কৰিব পাৰে সেইজনে কৃষ্ণময় ভাৱনাৰ বাহিৰে আৰু বেলেগ কথা ভাবিবলৈ সুবিধা নাপায় গতিকে সেইজন কৃষ্ণক আমি সদায় হৃদয়ঙ্গম কৰাটো উচিত এয়াই হৈছে মহাভাগৱতৰ মহা উপদেশ কৃষ্ণ